ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ এটি সমস্যাক লৈ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি সাধাৰণ সম্পাদকৰ নেতৃত্বত ছাত্ৰ একতা সভাৰ এটি দলে তেখেতৰ ধেমাজিস্থিত বাসভৱনত কালি সন্ধিয়া লগ কৰিবলৈ যাওঁতে তেখেতে যি অসভ্য অশোভনীয় আচৰণ প্ৰদৰ্শন কৰিলে ছাত্ৰ সমাজৰ প্ৰতিনিধিত্ব কৰি যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ অসমৰ শিক্ষাৰ পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলক তেওঁ থিয় কৰাই কথা বতৰা পাতি অশোভনীয়ভাৱে কথা বতৰা কৈ তেওঁ যি আচৰণ প্ৰদৰ্শন কৰিলে আচৰণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ এগৰাকী শিক্ষামন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীৰ মুখে এনেকুৱা ধৰণৰ বাক্য শোভা নাপায়। ছাত্ৰ ছাত্ৰীসকলে এটা সমস্যাৰ সন্মুখীন হৈ আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা কেইবা হাজাৰ ছাত্ৰ ছাত্ৰীয়ে স্নাতক আৰু স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ 50% বিনামূলীয়া যি নামভৰ্তিৰ ব্যৱস্থা তাৰ লগতে 5 বছৰীয়া ইণ্টিগ্ৰেটেড কোৰ্চৰ বাবে তেওঁলোকৰ যি বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাপনাক লৈ ক'ৰবাত খুঁটিনাটি থকাত এই ছাত্ৰ একতা সভাখনে শিক্ষামন্ত্ৰী ডাঙৰীয়াক দাবী পত্ৰ প্ৰদান কৰিছিল। শিক্ষামন্ত্ৰীগৰাকীৰ হাততে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও তেওঁলোকে দাবী পত্ৰ প্ৰদান কৰিছিল আৰু এই গোটেই বিষয়টোক লৈ তেওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি হৈ থকা যিহেতু তেওঁলোকৰ কনভকেশ্যন অনুষ্ঠিত হ'ব লগা আছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তত্ত্বাৱধানত তেওঁলোকক এটা এপইণ্টমেণ্ট কালিৰ দিনটোত লৈ দিয়া হৈছিল। প্ৰতিনিধিসকলক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰেৰণ কৰিছিল। ধেমাজিত তেওঁ শিক্ষামন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল। সাক্ষাৎ কৰিবলৈ যাওঁতে শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে দম দাদাগিৰিৰে কথা পাতিছে থিয় কৰাই ৰাখিছে এখিনি নিৰ্বাচিত প্ৰতিনিধি ছাত্ৰ সমাজে নিৰ্বাচন কৰিছে ভোট যোগে তেওঁলোকক সেইসকলক থিয় কৰি কথা পাতিছে আন্দোলন কিয় কৰিছে বুলি প্ৰশ্ন কৰিব আৰু তেওঁলোকৰ ৰঙা চকুলৈ ছাত্ৰ সমাজে ভয় নকৰে সেই কথাটো আমি স্পষ্ট কৰি দিব বিচাৰোঁ। তেওঁ কৈছে যে ৰেছপন্সিভ গভৰ্ণমেণ্ট আন্দোলন হোৱা গম পালে মুখ্যমন্ত্ৰীয়ে বিষয়টো ৰাখি দিব। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে দিয়া এই প্ৰকল্পৰ অধীনত ছাত্ৰ ছাত্ৰীসকল অধ্যয়ন কৰিবলৈ গৈছে। শিক্ষাবৰ্ষ ইতিমধ্যে আৰম্ভ হ'ল। যদি তেওঁলোকে নোৱাৰে দিব তেওঁলোকে কিয় এই গোটেই আঁচনিটো আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে সঁচাকৈয়ে বন্ধ কৰি দিব নেকি? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা সেই কথাটো স্থিতি স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ লগে লগে শিক্ষামন্ত্ৰীগৰাকীয়ে 6 বছৰে আন্দোলন কৰি কি ফালিলে বুলি প্ৰশ্ন কৰিছে। আলফাৰ সহস্ৰ সংগ্ৰামক লৈ তেওঁ কি ফালিলে বুলি প্ৰশ্ন কৰিছে। সংগ্ৰামী এগৰাকী ব্যক্তি এটা সময়ত তেওঁ জনজাতীয় সংগ্ৰাম জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছিল। সেইগৰাকী ব্যক্তিৰ মুখেৰে এনেকুৱা ধৰণৰ কথা বতৰাই শোভা নাপায়। ক্ষমতাই হয়তো তেখেতক মূৰত ধৰিছে। আমি তেখেতক সকীয়াই দিব খোজোঁ যে তেওঁ ৰঙা চকুৰে কোনো বিদ্ৰোহ দমন কৰিব নোৱাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে ছাত্ৰ একতা সভাখনে গ্ৰহণ কৰা পদক্ষেপক তেওঁ উপলুঙা কৰিলে নহ'ব, উপহাস কৰিলে নহ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ দায়িত্ব ছাত্ৰ একতা সভাৰ। তেওঁলোকে দায়িত্ব পালন কৰিবলৈ গৈছে আৰু আহিব লগা সময়ত এনেকুৱা ধৰণৰ ব্যৱস্থাপনা তেওঁলোকে কৰি থাকিব। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যিটো অধিকাৰ বিচাৰি যাওঁতে তেওঁলোকক কৰা অপমান যদি তেওঁলোকে সন্মান কৰিব নোৱাৰে নালাগে সন্মান কৰিব কিন্তু অপমান কৰাৰ অধিকাৰ শিক্ষামন্ত্ৰীগৰাকী নাই আৰু তেওঁলোকে ৰঙা চকু দেখুৱাই ছাত্ৰ বিপ্লৱ বন্ধ কৰিব নোৱাৰিব। সেই কথা আমি তেওঁলোকক স্পষ্ট কৰি দিব খোজোঁ। যদিহে তেওঁলোকে গোটেই বিষয়টোত ছাত্ৰ ছাত্ৰীসকলে ভুগি থকা সমস্যাটোৰ সমাধান অতি শীঘ্ৰে নকৰে আহিব লগা দিনত ছাত্ৰ বিপ্লৱ কেনেকুৱা ধৰণৰ হ'ব পাৰে তেওঁলোকে এই গোটেই বিষয়টো প্ৰত্যক্ষ কৰিবৰ কাৰণে সাজু হৈ থাকিবলৈ তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ।